বেদে দেউতাকৰ কথা ৰাখি বিয়া কৰাব প্ৰিয়মক। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু বেদে সঁচাকৈ বাৰু প্ৰিয়মক বিয়া কৰাব নে নকৰে, তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পুথি ধৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি, কিয়নো প্ৰতি সপ্তাহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ এই চেনেলটোত আহি থাকে। জোনালীয়ে যিহেতু অনুভূতিৰ বিয়াৰ কথা উলিয়াইছে আৰু সেইটো ভাল হ'ব নে বেয়া হ'ব সেইটো চিন্তা কৰিবলৈ চেষ্টা কৰিব, কিন্তু সেই চিন্তা কৰিবৰ কাৰণে এতিয়া প্ৰজ্ঞাই নিদিয়ে, কাৰণ এতিয়া প্ৰজ্ঞাই মাকক উচতাই দিব, ৰমনৰ কথাবোৰ কয় আৰু ৰমনক দি পইচাখিনি ঘূৰাই দিবৰ কাৰণে এইটোৱেদি লাজটো পায় আৰু এইবোৰ দি কৰিলে বা এতিয়া যদি বায়েকৰ যদি বিয়াখন নিদিয়ে তেতিয়াহ'লে বহুত বেছি দিগদাৰ হ'ব, কাৰণ এতিয়া যদি তেনেকুৱা কাম নকৰে তেওঁলোকে দি এইবোৰৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে আৰু ৰমনে আহি দি এনেকৈ অত্যাচাৰ কৰিব তেওঁলোকৰ ঘৰলৈ আহি। তো সেইবোৰ কথা কৈ জোনালীক আজি উচতাই দিব আৰু জোনালীয়েও সেইটো কথা সঁচা বুলি ভাবিব আৰু প্ৰজ্ঞাৰ কথা মতে এতিয়া চলিবলৈ চেষ্টা কৰিব আৰু প্ৰজ্ঞায়ো মাকৰ ব্ৰেইনটো ৱাছ কৰিবলৈ চেষ্টা কৰিব। আৰু সেইবোৰ কৰাৰ উপৰিও সেই মানুহজন অৰ্থাৎ অনুভূতিহঁতৰ ঘৰলৈ আগতে অনুভূতিৰ লগত এবাৰ যি বিয়াখন কেঞ্চেল হৈছিল, লগতে এতিয়া চাকৰি পায়ো এতিয়া হেৰাবলগীয়া হৈছিল অনুভূতিয়ে, আৰু সেইজন মানুহে আকৌ তেওঁলোকৰ ঘৰলৈ আহিব, আকৌ তেওঁলোকৰ ঘৰলৈ আহি সেইবোৰ কথা ক'ব, লগতে এতিয়া টকাৰ লোভ দিব আৰু সেইবোৰ টকা দি সকলোবোৰ তেওঁ দায়িত্ব ল'ব যদি অনুভূতিয়ে তেওঁৰ লগত বিয়া হয়। আৰু সেইবোৰৰ কাৰণে এতিয়া অনুভূতিৰ খং উঠিব আৰু লগতে অনুভূতিও মাতিব নোৱাৰিব। কিন্তু এতিয়া অনুভূতিৰ উত্তৰ কি হ'ব আৰু অনুভূতি আগৰ কথাবোৰ পাহৰি এতিয়া মাকহঁতৰ বাবে পইচাখিনি ৰমনক দিবৰ কাৰণে বাৰু তেওঁৰ লগত বিয়া হ'বনে নে এতিয়া নিজে কিবা কৰি যোগাৰ কৰিব, তো সেইটো আপোনালোকে আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। যিহেতু যোৱাটি খণ্ডতে বেদক বহুত বেয়াকৈ কৈছিল দেউতাকে আৰু দেউতাকে বেদক ক্ষমা খুজিবলৈ কৈছিল বন্ধুজনৰ ঘৰলৈ প্ৰিয়মক, বেদে দেউতাকৰ কথা ভাবি ক্ষমা খুজিবলৈ যোৱাৰ সিদ্ধান্ত ল'ব পাৰে, কিন্তু এতিয়া ভনীয়েকে বাধা দিব আৰু লগতে ভনীয়েকে সেইবোৰ কাম এতিয়া দেউতাকে খঙতে কৈ আছে আৰু পিছলৈ যাই দি সকলোবোৰ ঠিক হৈ যাব আৰু সেইবোৰ দি হুৰমুৰকৈ ল'ব নালাগে আৰু সেইবোৰ কথা এতিয়া দেউতাকক লগতে দাদেকক বুজোৱা আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া বেদে দেউতাকৰ কথাটোৱে চিন্তা কৰিব আৰু দেউতাকে যদি সুখী হয় তেতিয়াহ'লে দেউতাকৰ মতে দি বিয়া পাতিব আৰু তাৰে সিদ্ধান্ত এতিয়া ল'ব পাৰে। কিন্তু তাৰ আগতে বেদৰ বন্ধুজনে অনুভূতিক ফোন কৰিব আৰু অনুভূতিক ফোন কৰাৰ পিছত হয়তো অনুভূতিয়ে ফোনটো নুঠাব পাৰে আৰু অনুভূতিৰ পৰা সম্পূৰ্ণ ৰিজাল্টটো জানিবৰ কাৰণে অনুভূতিহঁতৰ ঘৰলৈও বেদৰ বন্ধুজনে যাব আৰু বেদৰ বন্ধুজনে যোৱাৰ পিছতো এতিয়া অনুভূতিয়ে বিয়া নহওঁ বুলি ক'ব, লগতে এতিয়া বেদক ভাল নাপাওঁ বুলি ক'ব আৰু সেইবোৰ কথা এতিয়া বাধ্যত পৰি ক'ব আৰু সেইবোৰ কথা এতিয়া বাধ্যত পৰি কোৱা মানে বাধ্যত পৰি বিয়াও হ'ব লাগিব অনুভূতিয়ে মাকহঁতৰ কথা শুনি, লগতে এতিয়া বেদেও হয়তো প্ৰিয়মকে বিয়া পাতিব লাগিব আৰু একেদিনাই দুখন বিয়া হৈ যাব পাৰে। তো তেনেকুৱা এতিয়া অতি সোনকালে আপোনালোকে দেখিবলৈ পাব পাৰে। কিন্তু এতিয়া বাৰু দেউতাকৰ কথা ৰাখিবলৈ যায় এতিয়া দেউতাকে বাৰু ভুল সিদ্ধান্ত এটা ল'ব নেকি আৰু অনুভূতিক বিয়া কৰাই লৈ যায় সেই মানুহজনৰ আচল উদ্দেশ্য, আৰু আগতে যিহেতু ল'ৰাজনৰ মাকহঁতে মানি লোৱা নাছিল কথাটো আৰু তাৰ কাৰণে এইবাৰ বাৰু অনুভূতিক তেওঁলোকৰ ঘৰৰ বোৱাৰী হ'ব দিবনে নিদিয়ে, নে এতিয়া তেওঁ কিবা উদ্দেশ্যে বা এতিয়া নিজৰ প্ৰতিশোধ পূৰণ কৰিবৰ কাৰণে আকৌ এটা ষড়যন্ত্ৰ কৰিছে। তো তেনেকুৱা এতিয়া হ'ব পাৰে। তো কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখনতে আহিবলগীয়া খণ্ডটিতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো উচিত ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।